মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ক্লাছ 9 মানে তোমালোক এতিয়া সেৱাৰ আণ্ডাৰত আছা। অৰ্থাৎ তোমালোকৰ এতিয়া যিমান পৰীক্ষাবিলাক হ'ব সকলোবিলাক বিদ্যালয় বন্ধ খোলা সকলোবিলাক সেৱাৰ মতে তোমালোকৰ হ'ব। অৰ্থাৎ অসম মাধ্যমিক শিক্ষা পৰিষদ যিবিলাক ক্লাছ 9 আৰু 10ত তোমালোক পঢ়ি আছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক প্ৰতি বছৰে একোখনকৈ একাডেমিক কেলেণ্ডাৰ দিয়ে যে বিদ্যালয়খনত কেতিয়া ইউনিট টেষ্ট পৰীক্ষা হ'ব, ছমাহিলী পৰীক্ষা হ'ব, কিমান মাৰ্কছ থাকিব, তোমালোকৰ MCQ কিমান থাকিব, তাৰপিছত তোমালোকৰ প্ৰেক্টিকেল মাৰ্কছ কিমান থাকিব, লগতে তোমালোকৰ স্কুল কিমান দিন খুলিব, কিমান দিন বন্ধ থাকিব, সকলোবিলাক এই কেলেণ্ডাৰখনত দি দিয়ে। গতিকে 16টা পেজ হয়। মই যিটো হোৱাটছএপ গ্ৰুপ আছে তোমালোকক দি দিম। হোৱাটছএপ গ্ৰুপটো হৈছে 9394628219। এই নাম্বাৰটো তোমালোকে ডেছক্ৰিপশ্যনত পাবা যিবিলাক নাই। আৰু তোমালোকক একাডেমিক কেলেণ্ডাৰখন বুজোৱাৰ আগতে তোমালোক জনাই থওঁ যে আমাৰ ক্লাছ 9ৰ অনলাইন টিউশ্যন চলি আছে। মাত্ৰ 49 টকাকৈ মাহিলী তোমালোকে ক্লাছ কৰিব পাৰিবা। 499 দিলে তোমালোকে বছৰত আৰু কোনো ধৰণৰ ফিজ দিব নালাগে। পৰীক্ষাবিলাকো হৈ থাকে। বৰ্তমান এটা পৰীক্ষা হৈ গৈছে, সকলোবিলাকে ভাল ফলাফল দেখাইছে পাইছে বা তেওঁলোকে ভালদৰে পঢ়িছে। গতিকে ধন্যবাদ তেওঁলোকলৈকে যিবিলাকে ভাল নম্বৰ পাইছে। ছাত্ৰ ছাত্ৰীসকল যিবিলাকে জইন হ'ব বিচাৰে তোমালোকে হ'ব পাৰিবা ক্লাছ 9ৰ বাবে। তোমালোকে ডেছক্ৰিপশ্যনত তোমালোকে চোৱা নাম্বাৰটো মই আকৌ এবাৰ কৈ দিছোঁ 9394628219। এইটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা। এতিয়া একাডেমিক কেলেণ্ডাৰত কি কৈছে মই ইম্পৰ্টেণ্ট তোমালোকক লাগতিয়ালখিনি পঢ়াম, মানে বুজাই দিম। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰথম আছে এটা ইম্পৰ্টেণ্ট, তোমালোকৰ যে পৰীক্ষাটো হয় তোমালোকে ভাবানে যে এনুৱেল এক্সামটো ভাল কৰিলে তোমালোকৰ ভাল হ'ব? তেনেকুৱা নহয়। তোমালোকৰ কি হয়, ইউনিট টেষ্ট পৰীক্ষাৰ পৰা যিমানটা ইউনিট টেষ্ট হয় তোমালোকৰ 4টা হৈ চাগে, এই 4টাৰ পৰা তোমালোকৰ 20% আহে। 4টাৰ পৰা তোমালোকৰ 20% তোমালোকক নম্বৰ দিয়ে 4টাৰ পৰা মিলাই। আৰু যদি হাফ ইয়াৰলি অৰ্থাৎ ছমাহিলীয়া পৰীক্ষা হয়, এই ছমাহিলী পৰীক্ষাৰ পৰা তোমালোকক দিব 30%, অৰ্থাৎ 30%। আৰু যেটো এনুৱেল এক্সামিনেশ্যন হ'ব, লাষ্ট এক্সাম হ'ব, এই লাষ্ট এক্সামটোত তোমালোকক কিমান দিব, সেইটো এক্সামত তোমালোকক 50% দিব। য'ত গুণোৎসৱ মিলাই তোমালোকক 50% দিব। অৰ্থাৎ তোমালোকৰ টোটেল 100%ৰ তোমালোকে ইউনিট টেষ্ট পৰীক্ষাৰ পৰা তোমালোকৰ মাৰ্কছ থাকিব। গতিকে তোমালোকে ভালদৰে পঢ়িব লাগিব ইউনিট টেষ্ট পৰীক্ষাৰ পৰা যদি তোমালোকে ভাল নম্বৰ পাব বিচাৰা, 90ৰ ওপৰত বা 100 পাব বিচাৰা। ছাত্ৰ ছাত্ৰীসকল 5 মাৰ্ক তোমালোকৰ থাকিব প্ৰতিখন ছাবজেক্টত। তোমালোকে 30% পাব লাগিব। অৰ্থাৎ 100ৰ ভিতৰত তোমালোকে 30 নম্বৰ পালেহে পাছ কৰিব পাৰিবা। তোমালোকে বুজি পালা? আৰু নেক্সট আৰু ইম্পৰ্টেণ্ট হৈছে তোমালোকে জানে যে ছাবজেক্টত থিয়ৰীত 90 থাকে, ইংলিছত, জেনেৰেল মেথছ, জেনেৰেল ছায়েন্স, ছ'চিয়েল ছায়েন্স এইবিলাক সকলো ছাবজেক্ট 90 মাৰ্কছ থাকে। আৰু ইণ্টাৰনেল এছেছমেণ্টত কিমান থাকে, 10 মাৰ্কছকৈ থাকে। তাৰপিছত যদি আমি চাওঁ তেনেহ'লে তোমালোকে চোৱা অবজেক্টিভ কুৱেশ্যন যিটো আছে MCQ 1 নম্বৰীয়া কুৱেশ্যনত তোমালোকৰ থিয়ৰীত 50% আহিব। অৰ্থাৎ 90 নম্বৰ যি থাকে তোমালোকৰ যেনে ছায়েন্সত বা মেথছত, তোমালোকৰ কিমান 1 নম্বৰীয়া প্ৰশ্ন আহিব, তোমালোকৰ 45টা আহিব, 50%। আৰু থিয়ৰী য'ত 2, 3, 4, 5 নম্বৰ এইবিলাকত থাকিব 50%, টোটেল 100%। আৰু থিয়ৰীটো একে, মানে যিটো তোমালোকক কৰিব দিব ইণ্টাৰনেল এছেছমেণ্ট বিদ্যালয়ত কৰিব, তাতেও ঠিক তেনেদৰে 10 নম্বৰ থাকে, 5 নম্বৰ তোমালোকৰ 1 নম্বৰীয়া প্ৰশ্ন থাকিব য'ত 50%। আৰু তোমালোকৰ যিটো 2, 3, 4, 5 নম্বৰীয়া তোমালোকৰ 5 নম্বৰ থাকিব। অ'কে, তোমালোকে বুজি পাইছা? তাৰপিছত আৰু আমি যদি ইম্পৰ্টেণ্টখিনি চাওঁ তেনেহ'লে তোমালোকক মই নেক্সট পেজটোত আনিছোঁ। মই আটাইবিলাকে আৰু দিব চেষ্টা কৰা নাই। তোমালোকৰ কি হয়, ফাৰ্ষ্ট যিটো স্কুল ৰুটিনখন তোমালোকৰ স্কুলৰ পৰা দিব। এইখন বাৰু ইমান নাচালেও কথা নাই। আৰু তোমালোকৰ ইম্পৰ্টেণ্ট এটা আছে যে টোটেল যিটো আমাৰ কাম কৰিব লাগে 254 দিন, তাৰে ভিতৰত তোমালোকৰ 111 দিন কি থাকিব, হলিডে থাকিব, অৰ্থাৎ বন্ধ থাকিব 111 দিন। 254 দিন তোমালোকে মানে বিদ্যালয়ত যাব লাগিব বা টিচাৰসকলৰ কাম সকলোৰে। আৰু 111 দিন কি হ'ব, বন্ধ থাকিব 365 দিনৰ ভিতৰত। ঠিক আছে? তাৰপিছত যদি আমি চাওঁ তেনেহ'লে এয়া প্ৰথম আমি কি মাহ, এপ্ৰিল মাহত তোমালোকৰ 11 তাৰিখ বন্ধ থাকিব ঈদ উল
ভিতৰৰ কাৰণে। 13 তাৰিখে বন্ধ থাকিব বহাগ বিহু, 14, 15 বহাগ বিহু। তাৰপিছত 20 তাৰিখে সতী স্বাধীনী দিৱস, 20 তাৰিখে বন্ধ থাকিব। এনেকুৱাকৈ বন্ধবিলাক দিয়া আছে। তাৰপিছত আমি যদি চাওঁ ইয়াত 22 দিন টোটেল 30 দিনৰ ভিতৰত আমি 22 দিন বিদ্যালয়লৈ যাব লাগিব, অৰ্থাৎ বিদ্যালয়ত আমি থাকিব লাগিব। 22 দিন খোলা থাকিব 30 দিনৰ ভিতৰত এপ্ৰিল মাহত। এপ্ৰিলৰ পিছত আহিল মে' মাহত। মে' মাহত তোমালোকে দেখা পাইছা, তোমালোকক মই PDF-টো দিম। এপ্ৰিলৰ পিছত মে' মাহত তোমালোকৰ 31 দিনীয়া মাহৰ ভিতৰত তোমালোক বিদ্যালয়ত যাব লাগিব 23 দিন। তাৰপিছত মে'ৰ পিছত আহিল জুনত 30 দিন থাকে, মাহ 30 দিনীয়া মাহ, আৰু তাতে তোমালোক যাব লাগিব বিদ্যালয়ত যাব লাগিব 24 দিন। তাৰপিছত থাকিল জুলাইত 31 দিনৰ ভিতৰত তোমালোকৰ যিহেতু কোনো বন্ধ নাই, জুলাই মাহত কোনো ধৰণৰ বন্ধ নাই, অৰ্থাৎ ছামাৰ ভেকেশ্যন আছে যিহেতু, গতিকে ইয়াত কি দিছে, অ'কে ৱৰ্কিং ডে দি আছে 0 days, মানে জুলাই মাহটো সম্পূৰ্ণ বন্ধ। অ'কে 31 দিনৰ ভিতৰত এদিনো যাব নালাগে, বন্ধ আছে, বন্ধ বুলি ইয়াত দি দিছে। ঠিক আছে, কিছুমান স্কুলত কিবা কেতিয়াবা পঢ়ায় সেইটো বেলেগ কথা, কিন্তু ছামাৰ ভেকেশ্যন আছে জুলাই মাহত। আগষ্টত 31 দিনৰ ভিতৰত যাব লাগিব বিদ্যালয় 24 দিন। আগষ্টৰ পিছত ছেপ্টেম্বৰ আহিল, ছেপ্টেম্বৰত 23 দিন যাব লাগিব 30 দিনৰ ভিতৰত। অক্টোবৰ মাহত যাব লাগিব টোটেল 31 দিনৰ ভিতৰত 21 দিন যাব লাগিব। 31, তাৰপিছত নৱেম্বৰত 30 দিনৰ ভিতৰত 24 দিন যাব লাগিব। তোমালোকে এখন PDF নিজে চাই ল'ব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল মই গ্ৰুপত দি দিম, যিবিলাকে টিউশ্যন ল'ব বিচৰা, ক্লাছ ষ্টাৰ্ট হৈ গৈছে, বেটছ আৰম্ভ হৈ গৈছে, অতি সোনকালে লৈ ল'বা। তোমালোকে SMS কৰিবা হোৱাটছএপ নাম্বাৰটোত তোমাৰ নাম, তুমি ক্লাছ টিউশ্যন ল'ম বুলি এটা SMS কৰিলে তোমালোকক সম্পূৰ্ণ বুজাই দিয়া হ'ব। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত তোমালোকক লগ পাম।